আমাৰ ফেক্টৰীৰ 3 নম্বৰ গোদামটো এইখিনিতে হ'ব। কিন্তু অলপ দূৰ হ'ব নেকি? নাই, মাত্ৰ 1.5 ফালং মানহে দূৰ হ'ব। ঠিকে আছে, হ'ব বাৰু। তুমি এতিয়া গৈ থাকা, আমাৰ ইটাৰ 2খন ট্ৰাক আহিব। সিহঁতে আকৌ ৰাস্তাবোৰ চিনি নাপায়, সিহঁতক লৈ মই গৈ আছোঁ। ঠিক আছে, অ'কে। মই কিন্তু ভাল পাওঁ। কি তোমাক? নহয় মানে এই ধেমালিবিলাক। ৰঙা ব্ৰাছ দিয়া। দিম নিশ্চয় দিম। নাই দিয়া বুলি লোৱা। 1 মিনিট। এক মিনিট শুনা। আৰ্টিষ্ট মানুহৰ খং উঠাই প্ৰথম দেখিছোঁ। তাৰমানে কি আৰ্টিষ্ট মানুহৰ খং উঠিব নোৱাৰে নেকি? নাই নোৱাৰে, আৰ্টিষ্টে কেৱল অভিমানহে কৰে। মই কিন্তু এনেদৰে পিছে পিছে আহি থকাটো মই ভাল নাপাওঁ। পিছে কোন আহিছে? তুমিহে মোৰ আগে গৈ আছা। চোৱা মানে 1 মিনিট, তোমাৰ লগত মোৰ দুটামান কথা আছে। মোৰ কিন্তু তোমাৰ লগত কথা পাতিবলৈ অকণো ইচ্ছা নাই। ঠিক আছে, তুমি পাতিব নালাগে, ইচ্ছা নাই। মই তোমাক ক'ব শুনি যোৱা। সেইটো বাবে মোৰ ওচৰত সময় নাই। শুনা 1 মিনিট। চোৱা সময় নাই বুলি অযথা সময়বিলাক কিয় নষ্ট কৰিছা? তুমি মই হিচাপ দিম। হ'ব লাগিব, বিজনেছমেনৰ ল'ৰা। এই চোৱা, তুমি যিমান দূৰ মোক খোজ কঢ়াইছা নহয়, যিমান দূৰ খোজ কঢ়া হ'লে মই ভগৱানৰ লগেই কালি নাথাকিম। হ'ব, এতিয়া হ'ব। আৰু অলপ দূৰ গ'লে তুমি আমাৰ ঘৰ পাবা। হয় নেকি? বৰ ভাল কথা। তোমাৰ ঘৰ পালে মোৰ ভালেই হ'ব। ঘৰ পালে তোমাৰ গাৰ্জেনক লগ পাম। গাৰ্জেনক পালে মোৰ মনৰ কথাখিনি খুলি ক'ম। যিহেতু তোমাক মই ভাল পাওঁ, মই তোমাক বিয়া কৰিব খোজোঁ। কথাটো খং কৰিলে তোমাক বিৰাট ভাল লাগে। চোৱা মানে তোমাক কিবা এটা মোৰ ভাল লাগে, কিন্তু কি ভাল লাগে মই ঠিক আজিলৈকে নিজক সুধি চোৱা নাই। আৰু তোমাৰ আজি নিজকে এবাৰ সুধি চাবাচোন। তোক কোনে ক'লে? মন্দিৰৰ দৰিয়া পূজাৰীজনে মোক ৰিপৰ্টটো দিলে। একদম বোলে হাত গৈ কপাল পালে। যি হৈছে ভালেই হৈছে। নিহাৰক এই গাঁৱৰ পৰা আঁতৰোৱাৰ বাবে এইটো এটা সুন্দৰ সুযোগ। আৰু তহঁতেতো জানই, সুযোগৰ সৎ ব্যৱহাৰ কৰাত এই অঞ্চলত মোৰ এটা নাম আছে। সেইটো হয়তো হয়, পিছে নিহাৰক যিকোনো প্ৰকাৰে খেদবা লাগিব, নহ'লে তাক ধৰি কাম কৰা একেবাৰে ৰচুন হৈ গৈছি। কি বাচ্চা থাকেনো, হুকুম নেদেখা তাক গাইড দিম নহয়। প্ৰতিটো হিচাপ পত্ৰ এনেদৰে লয় নহয়, ফাঁক মাৰিবই নোৱাৰি। কালিয়ে দেখা নাই চিমেণ্টৰ বেগবোৰ হিচাপ কৰি থাকোঁতে ধৰা পৰিবই ওলাইছিলোঁ। ভাগ্যে যেনিবা সময়ত আপুনি আহি ওলাল। তহঁতে একো চিন্তা নকৰিবি। হেল্ল', মই তৰুণে কৈছোঁ, দাদাক দে। দিছোঁ।
অকণমান ৰ'ব ছাৰ তৰুণদাৰ ফোন আছিল অকণমান হোল্ড কৰিব দিয়া হেল্ল' অকণমান ৰ'ব চাওঁ দিয়া হেল্ল' ঠিক আছে অহাকালি মোৰ সকলোবোৰ এপইণ্টমেণ্ট কেঞ্চেল কৰি দিবা অহাকালি ৰাতিপুৱাই মই গাঁৱৰ ফেক্টৰীত কাম চাবলৈ যাম মই আৰু অলপো পলম কৰিব নোৱাৰো মা ফেক্টৰীৰ পৰা আহি পাব বুলি মাক তাৰমানে তুমি কিছু ভয় কৰা এইটো ভয় কৰা বুলি নকয় নহয় ইয়াক শ্ৰদ্ধা বুলি কয় আচলতে কি জানা মোৰ বাহিৰে মই পৃথিৱীত মাৰ আৰু কোন আছে মাৰ প্ৰতিটো আশা মোৰ তাতে আৰম্ভ হৈছে মোৰ লগতে শেষ হৈছে ঠিক আছে মই তোমাক এটা কথা সুধো আমাৰ এই সম্বন্ধটোৰ ক্ষেত্ৰত তুমি কাৰ চেণ্টিমেণ্টক বেছি গুৰুত্ব দিবা তুমি সহজ প্ৰশ্ন এটা কৰিছা কিন্তু উত্তৰটো মোৰ বাবে খুব টান মানে স্বামী হয় আচলতে কি জানা আমাৰ সম্বন্ধটোৰ ক্ষেত্ৰত মই তোমাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেণ্টিমেণ্টক মই গুৰুত্ব দিম কিন্তু কোনো ক্ষেত্ৰত যদি আমাৰ চেণ্টিমেণ্টৰ সৈতে মাৰ চেণ্টিমেণ্টটো ক্লেছ কৰে তেনেহ'লে মই তোমাক এতিয়াই ক'ব নোৱাৰিম যে সেই সময়ত মই কাৰ চেণ্টিমেণ্টটোক বেছি প্ৰাধান্য দিম সেইটো ক'ব সময়ে তুমি যে অলপ আগতে মোক প্ৰশ্নটো সুধিছিলো সেই প্ৰশ্নটো আগতে মই বহুবাৰ নিজকে সুধি চাইছিলোঁ কিন্তু উত্তৰটো আজিলৈকে পোৱা নাই তুমি আচলতে কনফিউজ নাই নহয় আচলতে মই মোৰ মাকো এৰিব নোৱাৰো আৰু তোমাকো মাৰ পৰা মই পৃথিৱীখন দেখা পাইছোঁ আৰু তোমাৰ পৰা মই নিজকে ভাল পাবলৈ শিকিছোঁ জীৱনত যদি কেতিয়াবা এনেকুৱা এটা মুহূৰ্ত আহে তেতিয়া হয়তো মই তোমাকো হেৰুৱাব নোৱাৰিম মাকো হেৰুৱাব নোৱাৰিম আৰু মই তোমালোক সকলোৰে পৰা নিজকে লুকুৱাই পেলাম তেতিয়া তোমাক বিচাৰিবলৈ কাৰ সহায় ল'ম জানা হয় জেমছ বণ্ড নহয় শক্তিমান দেউতা তুমি হঠাৎ আহিছে কাৰণ মই জানো এনেদৰে খবৰ নিদিয়াকৈ হঠাৎ নাহিলে তোৰ এই অৱস্থাটো জানো মই দেখা পাম দেউতা তুমি মই কি কৈছা মই ঠিকেই কৈছো মাত্ৰ পাৰ্থক্য এইটোৱেই যে মই কথাখিনি জানি বুজি কৈছো আৰু তই সকলো বুজি নুবুজাৰ ভাও ধৰিছ দেউতা নিশ্চয় সেই স্বাধীনতা মই আজিলৈকে কাকো দিয়া নাই যি মোৰ কথাৰ ওপৰত মাত মাতিব পাৰে কিন্তু দেউতা মই বুজাই দিছো আপোনাৰ ছোৱালীৰ লগত মোৰ ল'ৰাৰ এটা সম্পৰ্ক স্থাপন হৈছে যিটো আমি সহজ ভাষাত প্ৰেম বুলি কওঁ কিন্তু ইহঁতেও হয়তো নাজানে যে ইহঁতৰ এই ৰিলেশ্যনটো মই একেবাৰে একচেপ্ট নকৰোঁ কাৰণ শত্ৰুৰ লগত বন্ধুত্ব কৰাৰ ইচ্ছা মোৰ একেবাৰে নাই আপুনি মোক শত্ৰু বুলি ভাবিলেও মই কিন্তু আপোনাক শত্ৰু বুলি নাভাবোঁ কাৰণ মই সদায় এনেকুৱা মানুহৰ লগত শত্ৰুতা কৰোঁ যি মোৰ একে লেভেলৰ হয় শুনক মিষ্টাৰ দয়াশংকৰ চলিহা শত্ৰুতাৰ ক্ষেত্ৰত আপুনি কোৱাৰ ধৰণে লেভেল তাৰ তলত
তাৰ বেছি প্লাছ পইণ্ট থাকে, কাৰণ তেওঁ আনজনক মূৰ দাঙি কথা ক'ব পাৰে। মূৰ দাঙি কথা ক'লে ৰঞ্জিকা নহয় মিছেছ বৰুৱা, শত্ৰুক পৰাজয় কৰিবলৈ জোৰ লাগে, জোৰ। জোৰ হাতৰ মুঠিত নাথাকে মিষ্টাৰ চলিহা। শত্ৰুক হৰুৱাবলৈ হ'লে আচল জোৰ ইয়াত থাকে। কলি গাড়ীটো এটা কথা শুনি যাওক মিছেছ বৰুৱা, আজিৰ পৰা আপোনাৰ ছোৱালীয়ে মোৰ ল'ৰাৰ লগত সম্পৰ্ক ৰাখিলে তাই নিজৰ জীৱনৰ লগত সম্পৰ্ক হেৰুৱাব লাগিব। মিষ্টাৰ চলিহা, এইখিনি মুকলি ঠাই, আৰু মুকলি ঠাইত বতাহ বেছিকৈ বলে। নিজৰ টুপিটো চম্ভালি ৰাখক, নহ'লে মূৰৰ টুপি গৈ ভৰিত পৰিব পাৰে। মই জানো বতাহৰ ডাইৰেকশ্যন কেনেকৈ চেঞ্জ কৰিব লাগে। এই বিষয়ে মিছেছ বৰুৱাক সুধিবি, মিছেছ বৰুৱাই সকলো বুজাই ক'ব পাৰিব। এইখিনি কথা তোক মই ক'ব লাগিব বুলি কেতিয়াও ভবা নাছিলো, কিন্তু আজি আমাৰ সন্মুখত এনেকুৱা এটা সময় আহি পৰিছে যে মই তোক গোটেইখিনি কথা খুলি পোৱাই উচিত হ'ব। আজিৰ পৰা 20-22 বছৰ আগৰ কথা। তোৰ বয়স তেতিয়া 3-4 বছৰমান হ'ব। দয়াশংকৰ চলিহা আৰু তোৰ দেউতাৰ খুব ভাল বন্ধু আছিল। দুয়ো একেলগে কন্ট্ৰেক্টৰ কামো কৰিছিল। এবাৰ কেইবালাখ টকাৰ কন্ট্ৰেক্ট একেলগে দুয়োজনে পাইছিল, আৰু সেইটোৱে কাম হ'ল। সেইদিনা চলিহা আমাৰ ঘৰলৈ আহি তোৰ দেউতাৰক ক'লেহি, কন্ট্ৰেক্টৰ চিমেণ্ট ইটাবালি থকা ট্ৰাকবোৰ লৈ চাইটলৈ যাব লাগে। তই হেনো কন্ট্ৰেক্টৰ আন এটা কামত আন এঠাইলৈ যাব। দেউতাৰ গ'লগৈ, আৰু সেই যোৱাই তেওঁৰ শেষ যোৱা হ'ল। দেউতাৰ যোৱা গাড়ীখনৰ এক্সিডেণ্ট হ'ল, আৰু তোৰ দেউতাৰ ঢুকাই থাকিল। সামান্য টকাৰ কাৰণে চলিহাই তোৰ দেউতাৰক আঁতৰাই পঠালে। তেওঁ ইমান নিজ মানুহ বুলি মই কেতিয়াও ভবা নাছিলো। তুমি কেনেকে থাকিলা? চলিহাই যে মোৰ দেউতাক মাৰ্ডাৰ কৰিলে, সন্তানতো দেউতাৰ মৃত্যু হ'ব পাৰে, কাৰণ দেউতাৰে লৈ যোৱা ট্ৰাকখনৰ ব্ৰেকেই নাছিল হেনো। কথাটো আমি পিছত জানিব পাৰিলো। এতিয়া তয়েই ক, কেইলাখমান টকাৰ কাৰণে যিজন মানুহে মোৰ শিৰৰ সেন্দুৰকণক মচি পেলালে, সেইজন মানুহক মই জানো ক্ষমা কৰি দিব পাৰো? তেওঁৰ পৰিয়ালৰ সৈতে মই জানো কিবা সম্পৰ্ক কৰিব পাৰো? কোন অকল ময়ে নহয়, প্ৰত্যেকগৰাকী নাৰীয়ে এনেকুৱা এটা ঘটনাৰ পাছত দয়াশংকৰৰ নিচিনা মানুহক কেতিয়াও ক্ষমা কৰি নিদিয়ে। এইটো নাৰী জাতিৰ কাৰণে অপমানজনক কথা, কাৰণ প্ৰত্যেকগৰাকী নাৰীয়েই শিৰৰ সেন্দুৰকণক পৃথিৱীৰ সকলো বস্তুতকৈ অলপ হ'লেও বেছি সন্মান দিয়ে। গতিকে বাকীখিনি তোৰ ওপৰত। মোৰ বিশ্বাস তই এটা সুন্দৰ সিদ্ধান্ত ল'বি।
শুনা প্লিজ কুঁৱলী শুনা কুঁৱলী মোৰ মাত্ৰ এটা কথা আছে তুমি এবাৰ দুবাৰ শুনা প্লিজ কুঁৱলী তুমি শুনা কুঁৱলী মোৰ তোমাৰ লগত কথা আছে প্লিজ কুঁৱলী শুনা না কুঁৱলী তুমি শুনা প্লিজ কুঁৱলী নিহাৰ কুঁৱলীয়ে তোমাৰ সৈতে একো কথা পাতিবলৈ নিবিচাৰে তাইক তুমি আমনি নকৰিবা নাই মই আচলতে কুঁৱলীক আমনি কৰিবলৈ অহা নাই মই এইকাৰণে আহিছোঁ যে কিছুমান কথা ক্লিয়াৰ হোৱাটো ভাল আপুনি কওক মোৰ দেউতাৰ লগত আপোনাৰ শত্ৰুতা কিহৰ সেই প্ৰশ্নটো মোক কৰাৰ আগতে তোমাৰ দেউতাৰক কৰিব লাগিছিল কৰিছিলোঁ কিন্তু কি উত্তৰ চাগৈ তেওঁৰ পৰা নাপালা ইয়াৰ উত্তৰ মই তোমাক দিয়াটো প্ৰয়োজন বোধ নকৰোঁ মাত্ৰ এটা কথা মই তোমাক কওঁ কুঁৱলী মোৰ একমাত্ৰ সন্তান তাইৰ মনত দুখ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ নেহাৰী জাতি তুমি হয়তো তাইক সুখী কৰিব পাৰিলাহেঁতেন কিন্তু দয়াশংকৰ চলিহাৰ ডাঙৰ ল'ৰা হিচাপে তুমি তাইক সুখী কৰিব নোৱাৰা ইয়াৰ কাৰণ তুমি মোক নুসুধিবা এতিয়া তুমি যোৱা তাইক অকণমান শান্তিত থাকিবলৈ দিয়া মই গোটেইখন বিচাৰি ফুৰিছো কিবা কথা আছে মই কালি গুৱাহাটীলৈ যাওঁ কিন্তু তোৰতো ক্লাছ আৰম্ভ হোৱাই নাই 2 দিনতে হ'ব কিন্তু মই আগতীয়াকৈ যাম বুলি ভাবিছো ঠিক আছে সেইটো তোৰ কথা বাইদেউ ভাত দিছো দয়াশংকৰে কৈছো কি খবৰ তোৰ বাপৰে তই ইমানে ব্যস্ত হৈ গলি নে যে আজিকালি ফোন এটা কৰিবলৈ সময় নাপাওঁ নাই অ দয়াশংকৰ বাগানৰ কথাটো জানাই সদায় নতুন নতুন প্ৰব্লেম তোৰ কথাটো বাদেই মই মোৰ নিজৰ খবৰ ল'বলৈ পাহৰি গৈছো বাকী কচোন তোৰ কেনেকুৱা আছো আৰু তোৰ খবৰ কচোন তোৰ ছোৱালী কি নাম আছিল তাইৰ নিশা নিশা কি খবৰ তাইৰ পঢ়া শুনা ঠিকে থাকে কৰি আছেতো ঠিকে থাকে চলিছে বুলিতো কয়েই পিছে আজিকালি ল'ৰা ছোৱালীৰ কথা জানই কয় এটা কৰে এটা তাই আজিকালি গুৱাহাটীতে হোষ্টেলত থাকি পঢ়া শুনা কৰে গুৱাহাটীতে থাকে অথচ মোৰ তালৈ এবাৰ আহিব নোৱাৰে হ'ব দে তাই কি বাগান লাগি আছে মই কম এইবাৰ যেনে তেনে তোক লগ ধৰিব ময়ো 2 দিনৰ ভিতৰতে বিশেষ কাম তাত গুৱাহাটীলৈ যাব পাৰোঁ গুৱাহাটীলৈ আহিলে কিন্তু মোৰ তাত সোমাবি দেই বহুত দিন দুটা একেলগে চেছ খেলা নাই আজি জমাব লাগিব চিয়'ৰ চিয়'ৰ ঠিক আছে থৈছোঁ দে অ'কে सब रेडी नहीं रेडी मैंने एकदम हजू तই আকৌ এইটো কি অৱস্থা বনাইছো আপুনি যি অৰ্থতে ঔষধবিলাক গোটাই লৈছে সেই একেটা অৰ্থতে মই এইবিলাক কিনি লৈছো নিশাইতো কথাটোতো জানেই হাততে পোৱা বস্তুবিলাক য'ত যেনেকৈ পাই দলিয়াই দিয়ে একোতো পাত্তা নাই
গতিকে মোৰ কথা ক'ব। শচীন তালুকদাৰ Sachin Tendulkar, Sachin Tendulkar, right? আশ্চৰ্যজনক ৰায় সুস্মিতা সেন ডেকা বুজিলে হল। ইমান দিন কৈছে তোমাৰ যাবে নেকি পাপা? নহয় তই আহিছে যেতিয়া এইখিনি প্ৰিপেৰেশ্যন লাগিবই। যোৱাবাৰতো বেগটো মাৰি দি মোৰ হাতখন ভাঙিলা, এইবাৰ কিন্তু মই ৰেডি। পাপা তোমালোকে কিন্তু এনেকুৱাখন কৰি থাকিলে মই গাৰ্ডেনলৈ অহা বন্ধ কৰি দিম, হোষ্টেলতে থাকি যাম। তেনেকে কিয় ক? তোক সেইখন টেক নেদেখিলে মোৰ কেনেকুৱা লাগে জান? তইতো মোৰ সকলো। কিন্তু মই বিচৰা সকলো বস্তু দিবলৈ তুমি প্ৰস্তুত। কি লাগে ক? টকা 5,000। 5,000? কি কিনিবি? মেখেলা চাদৰ এযোৰ। মাজনী তোমাৰ গা ভালে আছেতো? কিয়? নহয় মানে তুমি আৰু মেখেলা চাদৰ তুমি মানে তুমি মেখেলা তুমি চাদৰ তুমি মেখেলা মানে গোটেইখন খেলি মেলি হৈ গ'ল নহয়নে বাৰু? সৰস্বতী পূজা আহিল নহয়, এইবাৰ সৰস্বতী পূজাত মই মেখেলা চাদৰ পিন্ধিম। লগৰ ছোৱালীবোৰে কৈছে নহয় অসমীয়া ছোৱালীৰ আচল সৌন্দৰ্য হেনো মেখেলা চাদৰ পিন্ধাতহে। পিছে এতিয়া তুমি মোক কোৱা, তুমি দিবা নে নিদিয়া? নিশ্চয় দিম। So good. Oh, Papa, you're great. I love you. ডাক্তৰ বাইদেউ, ডাক্তৰ বাইদেউ। সালাম বাইদেউ। নমস্কাৰ। মই কালিৰাম চৰ্দাৰ। এই বাগানৰ আপোনালোক অহা বুলি শুনি মাত দিবলৈ আহিছো বাইদেউ। আপোনালোক যে আহিছে খুব ভাল কাম কৰিছে। হাৰিয়া খাই আমাৰ মজদুৰবিলাকৰ খুব বেমাৰ হৈছে বাইদেউ, খুব বেমাৰ হৈছে। আপোনালোকে ভালকৈ চিকিৎসা কৰক। আমাৰ মজদুৰ ভাইসকলে আপোনালোকক খুব ভাল পাব বাইদেউ, খুব ভাল পাব। আহো, সালাম বাইদেউ। ৰশ্মি, সঁচাকৈ এই মানুহবোৰক মোৰ খুব ভাল লাগে, ইমান সহজ সৰল। আপোনাৰ কিবা চিন্তা কৰি থকা যেন লাগিছে। ছাৰ ৰঘু, মোৰ জীৱনটোৰ আজি এনে এটা দিন যি দিনটোত মই আনন্দ অনুভৱ কৰিছো আৰু দুখো। আনন্দ লাগিছে এইবাবে যে আমাৰ সন্তান নিশাই নিজে অনুভৱ কৰিছে তাই ডাঙৰ হল মানে তাই জীৱনটোক বুজা হল। নিজৰ সন্তানে যিদিনা নিজৰ জীৱনটোক সম্পূৰ্ণকৈ বুজি পায় সেই দিনটো প্ৰতিজন পিতৃ মাতৃৰ বাবে আনন্দৰ দিন। কিন্তু সেই সন্তান যদি ছোৱালী হয় তেন্তে দুখ অনুভৱ হয় এইবাবে যে আৰু কেইদিনমান পিছত তাইক মই আনৰে ঘৰলৈ উলিয়াই দিব লাগিব। আপুনি নাই মই কথা নাই। আচলতে কি জানো ৰঘু, জীৱনৰ আচল আনন্দকণ হাঁহিৰে নহয়, চলচলীয়া এইটো কিছু চকুলতহে প্ৰকাশ পায়। रघु, भूख लगी खाना কাইলৈ মই গুৱাহাটীলৈ বজাৰ কৰিব যাম, তই কিন্তু যাব লাগিব দেই। মই যাব নোৱাৰিম। কিয়? নোৱাৰো নহয়। কিয়? বহুত কাম আছে। চোৱা, মাৰ্কেটিং, কুকিং, ৱাশ্বিং, ক্লিনিং, মোৰ বহুত কাম। তাৰোপৰি তোমাৰ কাম, মোৰ কাম, দেউতাৰ কাম, আলহী, অতিথি, গেছ, বহুত কাম। তাৰমানে তই নাযাও? মই যাব নোৱাৰো। তই নাযাও? তই নাযাওতো?
নকৰিবা নাপায় নহয় কি কৰি আছা নাপায় নহয় এটা কাম কৰা এটা কাম কৰা এইটো লোৱা কিন্তু মই নাযাওঁ যাম দিয়া মোৰ গোসানী দেৱী जीते रहो याद हम तुम एक कमरे में बंद हो और छवि खो जाए तेरे नैनों के फूल भुलैया में बॉबी खो जाए हम तुम मोदिगा 1 2 3 মহারাজ এটা বৰ ডাঙৰ কথা হ'ল কালি যোৱা ৰাতি চন্দ্ৰকান্তৰ বিয়া হৈ গ'ল মহাৰাজ हम दीवाना दिल फिरते हैं मंजिल বেছি কেনে আছো ভাল পঢ়া শুনা ঠিকমতে চলি আছে তো ফার্স্ট ক্লাস বাহ খুব ভাল কৰিছ খুব পঢ়িব লাগে ৰঘু সাহেব ঘৰত আছে নাই কিয় লাগে কি তই এই কালিৰাম চৰ্দাৰক এনেকৈ কওঁ যা কৈ দে সাহেবক মই আহিছোঁ বুলি চৰ্দাৰ নিদিবা এই ৰঘু বৰদাৰ আমাৰ ছাৰক লগ কৰিবলৈ হ'লে মই আছোঁ মাজত বৰদাৰ ৰঘু কোন আহিছে ৰঘু কালিৰাম সালাম সাহেব কিবা কাম আছিল সাহেব এই আমাৰ বাগানত যে বাহিৰৰ পৰা যে ডাক্তৰবিলাক আহিছে খুব ভাল ডাক্তৰ সাহেব আমাৰ বাগানৰ মানুহবিলাকক খুব ভাল চিকিৎসা কৰিছে সাহেব আমি যে দুখীয়া মানুহ কি দিম সাহেব এটা নাচকে দেখুৱাই দিবি নেকি সিহঁতক সাহেব কি নাচ আমাৰতো আৰু ঝুমুৰ আছে সাহেব ঝুমুৰ কেতিয়া কাইলৈ সাহেব নাচিম গাম খুব ফূৰ্তি কৰিম সাহেব খুব ফূৰ্তি কৰিম हमें आवली धनी सुन के बाजोला भाई हमें आवली धनी नाचे आवली धनी सुन के बाजोला
हाथे किन चूड़ी ओह गाए रंगीन साड़ी चमका साहिया मार देख के सजनी भाई चमका साहिया मार देख के सजनी ৰেগুলাৰ ক্লাছ কৰিম কাৰণ এক্সামটো পালেহিয়ে হ'ব গুড মৰ্ণিং ছাৰ এতিয়া তই যা মই শেখৰ তাত যাম অলপ কিবা নোটছৰ ডিছকাশ্যন আছে বাই বাই যা তেন্তে 10 নম্বৰ দে এই তই ফট এই 10 নম্বৰ গাড়ী এই 801D8808 মোবাইল চেঞ্জ কৰি দে HMT HMT অৰ্থাৎ হৰমোহন তালুকদাৰ ইয়াত আছে আরে আহক কিবা প্রয়োজনত আহিলে হ্যাপি বার্থডে চিন্তি এক মিনিট রকল আবে হাতখন মোস আবে সরি দে থ্যাংক ইউ রে হ্যাপি বার্থডে হ্যাপি বার্থডে আচ্ছা চিন্তি সঁচা কথা এটা কচোন আজি তই কিমান বছৰ ভুল দিবি আবে অরিজিনালি মই 16 বছৰত ভৰি দিছো কিন্তু মানুহে মোক হিংসাত 30 বছৰ বুলি কয় বে মানে মৰম দিলা চেনে দিলা গেৰেজত লগ পাই পিছে মই 30 বছৰত ভৰি দিয়া নাই মৰম দিলা চেনে দিলা গেৰেজত লগ পাই মই 30 বছৰত ভৰি দিয়া নাই আবে তো 30 বছৰ মাইৰি কৈছো ডাঙৰ হলে বদ্ধ ধুনীয়া হবি বে আবে ৰচোন বহি বহি লেকচাৰ মাৰি আছ সবে মোক হাতত ধৰি উইচ কৰিছে তইতো কমচে কম এটা উইচ কৰিব পাৰ বে আবে এনেকে হাত জোৰ কৰিলে ভগৱানক সেৱা কৰা নহয় আচল মৰম ভাল পোৱা ইয়াত থাকে বুজিছ গাণ্ডু আবে দোস্তি একদম দিলৰ কথা কৈছ ভাই কি হ'ল এইদৰে একগোট হৈ আকৌ কাৰোবাক মাৰাৰ প্লেন কৰিছ নেকি এইবাৰ কিন্তু নোৱাৰি তহঁতক এনেকুৱা কেছত ফচাম যে জীৱন আৰু মৰণৰ মাজত লটকি থাকিবি শুনক মিষ্টাৰ হালুৱা চৰি হালুৱা
কি ক'ব খুজিছে চিধা চিধি নকয় কিয়? হৰি ৱাইডত কিয় বল কৰি আছে? গুডলেণ্ডত বল কৰক, তেহে কথাখিনি ভালদৰে বুজি পাম। ঐ তহঁতে যোৱা সপ্তাহত ৰিকি নামৰ ল'ৰা এটাক মাৰপিট কৰিছিলি, কিয় কৰিছিলি? তহঁতে নাজানো সি ফুকন ছাৰৰ মানুহ বুলি? আৰু ফুকন ছাৰ এনে মানুহ যাৰ সোঁ হাতখনে কাম কৰিলে বাওঁ হাতখনে গমেই নাপায়। শুনক, আমাৰ চোৰাংগী বস্তুত আহি কোনোবাই যদি দাদাগিৰি কৰে বা সপ্তাহটোলে ইয়ালৈ অহাৰ আগতে সি নাৰ্ছিং হোমত এটা চিট বুক কৰি থ'ব লাগে। সেইটো যদি সিহঁতে নাজানে এবাৰ গৈ আপুনি বুজাই ক'ব। মই কিয় কওঁ? ইটছ নট মাই ডিউটি। ইন্সপেক্টৰ হালো আম এটা কাগজত ৰাখি তাৰ কাষত আমলি লিখিলো, মানুহে মূৰ্খ বুলি কয়। যদি আমে আঁকিছে তাৰ কাষত আমলি লিখাৰ প্ৰয়োজন ক'ত? আপুনি পিন্ধি থকা পোচাক জড়িত গম পায়, আপুনি কি মিছাতে চিঞৰি আছে? ইমান সাহস তহঁতৰ ইন্সপেক্টৰ হালৰ লগত তৰ্ক কৰ? নাই নহয়, ইন্সপেক্টৰ হাৰৰ লগত তৰ্ক কৰা নাই। আমি ইন্সপেক্টৰৰ ড্ৰেছ পিন্ধা এজন দালালৰ লগত তৰ্ক কৰি আছো। দালাল, আপুনি এটা দালাল। কি তহঁতে মোক দালাল বুলি কৈছ? মই কি দালাল? চাবি, মই তহঁতৰ এনেকুৱা অৱস্থা কৰিম, তহঁতে তহঁতৰ জন্মদিনটোৰ কথা মনত পেলাই কান্দিব লাগিব। কিয় আমি এই পৃথিৱীত জন্ম ললো? অঞ্জন ছাৰৰ ক্লাছটো কৰি বঢ়িয়া লাগে নহয়? তহঁতে যিয়ে নকওঁ কিয়, প্ৰফেচাৰজন অকণমান ইম্প্ৰেছিভ হ'লে ক্লাছটো কৰি মজা লাগে, নহয় জানো? অফক'ৰ্ছ। ক্লাছ কৰিবলৈ যোৱা নেকি? নহয়, হাতত বহি কিতাপ লৈ মাছ মাৰিবলৈ যাওঁ। পোনপটীয়া প্ৰশ্নৰ দেখোন অপকীয় উত্তৰ। কাম অপকীয়া মানুহক পোনপটীয়া উত্তৰ দিয়া যে নাযায়। এক মিনিট। কলেজত নতুনটো তুমি হয়তো এটা কথা নাজানো, এইখন কাজৰ যিখিনি ষ্টুডেণ্ট মংগলৰ হাতৰ মুঠিত থাকে সিহঁতৰ মংগলেই মংগল হয়। কিন্তু এইমাত্ৰ তোমাৰ ওচৰে পাৰ হৈ যোৱা বতাহজাকক তোমাৰ হাতৰ মুঠিত ৰাখিব বিচৰাটো মূৰ্খামি হ'ব। খং নকৰিবা, খং কৰিলে তোমাক খুব বেয়া দেখিব। শুনা, মোৰ নাম মংগল, আৰু মংগল কোনোবা মংগলবাৰে জোকাই ল'লে তাৰ কিন্তু অমংগল হয়। আজি কিন্তু বুধবাৰ। মই চালো, বিশেষ চিন্তা কৰিবলগীয়া একো নাই। মই দৰৱ অলপ লিখি দিম, সেইখিনি সময়মতে খোৱালে ঠিক হৈ যাব। কি শব্দ? বাহিৰত কিবা হৈছে নেকি? নাই বাইদেউ, এইটো বস্তি এলেকা, আপুনি জানেই। বস্তি এলেকা মই বুজা নাই। বাহিৰত হয়তো মাৰপিট লাগিছে, আৰু এইবিলাকতো ইয়াত সদায় ঘটিয়ে থাকে। আপুনি বাহিৰত যাবলৈ কিয় বিচাৰিছে? মোৰ চকুৰ আগত এজন ল'ৰাক এনেকৈ মাৰপিট কৰাটো মই সহ্য কৰিব নোৱাৰো। বাইদেউ, এইবিলাকত আপুনি মাছ কামতে খায়, জানি নিজৰ ওপৰত কিয় চপাই লয়? নাই, মোৰ একো নহয়। লাজ নালাগে তোমালোকৰ? এনেকে মানুহ এজনক মাৰপিট কৰি? কিহৰ কাৰণে তোমালোকে এনেকে মাৰপিট কৰিছা? আপুনি যে মোক সুধিছে তাক কিয় মাৰিলো, তাতকৈ তাক সোধক সি কিয় আমাৰ পৰা মাৰ খালে।
ডিগ্ৰী পিছত পালেও হ'ব। নহয়, তুমি ৰাখা। লেডিজ ফাৰ্ষ্ট। থেংক ইউ। পৰি, তোমাক পালো ভালে হ'ল। 2 মিনিটত তোমাৰ ঘৰলৈ যাম, মোক নোটছখিনি লাগে। হ'ব, মই এতিয়া আহোঁ, মোৰ ক্লাছ আছে। ৰাহুল দা নাই নেকি? নাই, তেখেত এক বিশেষ কামত কাৰেক্ট, বিশেষ এক ঠাইলৈ কাৰেক্ট, বিশেষভাৱে ওলাই গৈছে। কাৰেক্ট। এতিয়া কওকচোন, আপোনাৰ তেখেতৰ লগত বিশেষ কি কাম আছে? সঁচাকৈ দাদাৰ লগত এটা বিশেষ কথা আছিল। আচ্ছা, মই চিনাকি কৰাই দিছোঁ, এয়া মোৰ বন্ধু আকাশ। আকাশ, পৰহি আমাৰ কলেজত ফাংচন আছে, আপোনালোকে আহিলে বৰ ভাল পাম। নিশ্চয় যাম। তেন্তে আমি এতিয়া আহোঁ। আহিছোঁ। দাদা, তোমাৰ তাত এইখিনি পইচা আছে। কিমান বে? 4 টকা 75 পইচা। দি যা পুৰা 6 টকা 50 পইচা বেলেঞ্চ থাকিল, কালি দি যাবি। দাদা, এই গোটেইখিনি দিলে মোৰ বাছৰ ভাড়াই নাথাকিব। তোৰ বাছৰ ভাড়া নাথাকিলে মই কি কৰিব লাগে বে? দে আৰু ফুট যা। নেক্সট। এই মংগল, এই মক্কেলটো এতিয়ালৈকে দিয়া নাই। ইফালে কিন্তু তাৰ হাতত মাল আছে। কোন বাপু, পইচা নিদিওঁ বুলি ভাবিছে নেকি? চাওক দাদা, মই বৰ দুখীয়া ঘৰৰ ল'ৰা, খুব কষ্টৰে এই কলেজত পঢ়িছোঁ। সঁচাকৈ কৈছোঁ, আপোনালোকক দিবলৈ মোৰ এপইচাও নাই। হয় নেকি? নহয় দাদা, এইখিনিয়ে মোৰ সম্বল। আছোঁ হোষ্টেলত, মাহটো শেষ হ'বলৈ এতিয়াও 12 দিন বাকী। প্লিজ দাদা, আপুনি এইখিনি নিনিব। ইয়াৰ বাহিৰে আপুনি যিয়ে কৰিবলৈ কয় কওক, মই তাকেই কৰিম। কেনেকে নহয়, জিভাৰে চাপ কৰ। সঁচাই জীৱনত আজি মই প্ৰথমবাৰ এটা অদ্ভুত জন্তু দেখিছোঁ। মানুহৰ দৰে কথা ক'ব পৰা, মানুহৰ দৰে খোজ কাঢ়িব পৰা এটা অদ্ভুত জন্তু, আৰু সেই জন্তুটো হৈছে তই। আকাশ, তই হয়তো পাহৰি গৈছ, আজি মংগলবাৰ, আৰু মংগলবাৰে মংগলক জোকাই ল'লে অমংগল হয়। জানো অমংগল হয়, কিন্তু সেই অমংগলটো আজি কাৰ হ'ব, মোৰ নে তোৰ? চা মোৰ লগত লাফা নকৰিবি। তহঁত ইয়াৰ পৰা আঁতৰি যা। মই ইয়াৰ পৰা আঁতৰ হ'বলৈ ইয়াত সোমোৱা নাই, তোক ইয়াৰ পৰা আঁতৰ কৰিবলৈহে আহিছোঁ। ৰেগিং কৰিছে কৰ, কিন্তু ৰেগিঙৰ নামত এইবোৰ অত্যাচাৰ কিয়? যোৱাবাৰ তোৰ অত্যাচাৰতে 7জন ষ্টুডেণ্টে হোষ্টেল এৰি গুচি গ'ল, 2জনে ছুইচাইড কৰিলে, তথাপি তোৰ লাজ নালাগিল? আপোনাৰ ৰেগিঙৰ নামত যি মই পক কৰিছ, তই কি প্ৰিন্সিপাল নেকি বে? কলেজত ৰেগিং বন্ধ কৰিবলৈ প্ৰিন্সিপাল নালাগে, সেইটো আমাৰ ষ্টুডেণ্টৰ কাম। ষ্টুডেণ্টৰ ফৰা যে ইমান মাত মাতিছ, তই কি জিয়ে শিকিবি নেকি? শুন, তোৰ লগত ফাল্টু কথা পাতিবৰ মোৰ সময় নাই, আৰু আজিৰ পৰা যদি কলেজৰ চৌহদত ক'ৰবাত ৰেগিং চলি থকা শুনো, তেন্তে মংগলে অকল মংগলবাৰটোৱে কিয়, সপ্তাহৰ 7টা বাৰেই পাহৰি যাবি। তই হয়তো এটা কথা নাজানো, মংগল এইখন কলেজৰ পাঠ হয়, পাঠ। মংগলত এটা ইচ্ছাত ইহঁতবিলাকে তোৰ কি অৱস্থা কৰিব পাৰে তই হয়তো নাজান। জীৱনত প্ৰথমবাৰ দেখিছোঁ এটা বাঘক এসোপা শিয়ালে গাৰ্ড দি আছে। আজিৰ পৰা প্ৰতিটো দিন তই হিচাপ কৰি যাবি, ঠিক সম্ভৱ সেই দিনটোলৈ আৰু বেছি দিন নাই, সিদিনা তই মোক ফোন কৰি মজুত আছে। সেইটো সময় ক'ব, মই আহোঁ। তোৰ লগত তৰ্ক কৰি মই মোৰ লজিকৰ ক্লাছত ক্ষতি কৰিব নোৱাৰোঁ।
কিতাপ এখন আনিবলৈ লাইব্ৰেৰীলৈ গৈছিলোঁ। অঁ নিশা, হা আজি ৰিহাৰ্চেল কেইটাত দিছ? 2:30লৈকেতো ক্লাছে আছে, 3টাতে দিওঁ। আৰু শুন, প্ৰত্যেকে কিন্তু ৰিহাৰ্চেলত আহিব লাগিব দেই, ফাংচনলৈ আৰু 2 দিনহে আছে। আচ্ছা কাজল ক'ত? তাই আজিও কলেজলৈ অহা নাই নেকি? হয় নেকি? তাইকতো ৰিহাৰ্চেলত লাগিব। কাৰোবাৰ তাত ফোন নম্বৰ আছে নেকি দেচোন? আছে মোৰ তাত, তই ৰবি। কাজলৰ ঘৰৰ ফোন নম্বৰ 5567898 567898। কিমান আছিল? 567898। হেল্ল', কাজল আছে নেকি? মই নিশাই কৈছোঁ। নাই, তাইতো এতিয়া ঘৰত নহয়, কলেজলৈ গৈছে। কি 2 দিন ধৰি কলেজলৈ যোৱা নাই? অঁ ঠিক আছে বাৰু। দেউতা এয়া মই কি সুধিছোঁ? ভণ্টি 2 দিন ধৰি কলেজলৈ যোৱা নাই, তাই কলেজ গৈছে কি কৰিছে? মই তাইৰ ককাই ভুল বুলিয়ে ইমানবোৰ খা খাব লৈ থাকিব নোৱাৰো নহয়। মোৰোতো কাম আছে। তাই এতিয়া কলেজত পঢ়িছে, নিজৰ দায়িত্ব তাই নিজেই ল'ব লাগিব। বাপে সৰু চকী এখনত বহি ওকে ওকে, ষ্টেজ খালি কৰা, আমাৰ ৰিহাৰ্চেল আছে। প্লিজ মাত্ৰ আৰু আধা ঘণ্টা। দেখিছেনে আমাৰ নাটকৰ একো গ্ৰীপ ল'বই পৰা নাই, তাৰোপৰি সেই কষ্টিউমটো একো হোৱাই নাই। প্লিজ অঞ্জন দা, ভাগৱতী দাহঁতৰ বোলে 5টা বজাৰ পৰা ৰিহাৰ্চেল আছে, আৰু কলেজ উইকলৈ 2 দিনহে আছে। অসীম দাৰ বোলে আজি ৰিহাৰ্চেললৈ লাষ্ট আহিব, কিবা শ্বুটিঙৰ ক্ষেত্ৰত উৰিষ্যালৈ যাব। প্লিজ অঞ্জন দা, দিয়া না। অ'কে ঠিক আছে, কিন্তু কোনটো গানত নাচাবি? সেই যে বুকুৰ মাজত জ্বলা ছবিখনৰ গীতটি, বুকু জ্বলিছে আজি কলিজা পুৰি যায়।
আৰু নিশাৰ ৰাস্তাত যোনেই নাহক কিয় মই তাক খুদাই নেৰো মংগৰাণী ইটোক কেইবাৰ মাৰিছে মাৰে বুলি কৈছো নহয় ইয়াৰ গাত হাত দিয়া দূৰৰ কথা যদি চকু উঠাই চাওঁ তোৰ চকু এনেকুৱা অৱস্থা কৰিম সাৰা পৃথিৱীৰ ডক্টৰে তোৰ চকু ভাল কৰিব নোৱাৰিব বুঝ প্রত্যেক ধান্দাত সুদ বোলা বস্তু এটা আছে যিটো ইংৰাজীত ইণ্টাৰেষ্ট বুলি কয় আৰু এইটো ইয়াক মাৰা চৰ্ট এটা সুদ अरे आप तो सच्चू नहीं चाहते अगर सच्चू नहीं चाहते तो आपको मेहनत से पिस्टल लेके नहीं आते अरे सच्चू नहीं चला मस्त कर ले जैसा ये अगर किसी से दोस्ती करना प्यार है तो है अगर अपने दोस्त की हिफाजत करना प्यार है तो है अरे आप बड़े लोगों का ही तो रोना है आप सच्चू नहीं इज्जत बनवाना चाहते हैं ए बाजी एक्सक्यूज मी থিয়েটাৰ ৰুমটো কোনফালে হয় সেইফালে থ্যাঙ্কস ও মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতে লাজক লীলা চাৱনিৰে লাহি গোলাপ পাহিতি সেই চমকৰ ধমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতি ও শিট লগৰী তুমি মোৰ হবানে মোৰলৈ কিছুদিন ৰবানে ভনী ভনীক উলিয়াই দি আজৰি হৈ লওঁ হবনে অ হবনে টকাৰ খামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি গজলা চকুৰে পদুমী খোজেৰে নীলাহী মন নাম বেদনাত বুকুৰ মাজত মোৰ তুমি দেখা নাই তুমি দেখা নাই আহাচোন আহা কাষতে বহা কোৱাচোন কোৱাছে নাই নেহা নেমাতা কথাও নাপাতা কিয় অসহ্য আহাচোন আহা কাষতে বহা কোৱাচোন কোৱাছে নাই দেউতা কলেজলৈ যাওঁ পকেট মানি লাগিছিল তোৰ ক্লাছবোৰ ঠিকমতে এটেণ্ড কৰি আছ নহয় কৰি আছো আজিকালি তেওঁলোকৰ ক্লাছবোৰ তোৰ ক্লাছৰুমত নহয় ৰেষ্টুৰেণ্ট আৰু চিনেমা হলত হয় তোৰ ক্ষেত্ৰত যাতে সেইটো নহয় যা দেখিছিলে নেকি এটা দৰকাৰী কথা আছে নাই দেখাও আজি অহা নাই নেকি আহিছে মোক পল্লৱে কৈছে নহয় হয় নেকি ঠিক আছে বাৰু যদি মই তাক লগ পাওঁ তই বিচৰা বুলি কম দে এতিয়া মোৰ ক্লাছ আছে নহয় তুমি দায়িত্বতে এটা বন্ধ কৰিব নেকি মোৰ অলপ ডিষ্টাৰ্ব হৈছে আবে তোৰ ডিষ্টাৰ্ব হ'লে আমি কি কৰিব লাগে বে
নহয় মানে লাইব্ৰেৰী হুলস্থুল কৰাটো মানা এয়া লিখাই আছে সিগারেট পেকেটতে লিখা থাকে সিগারেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ সবাই খাই দেখোন যা ভোট নিশা কলৈ যোৱা মোৰ কাম হৈ গ'ল গতিকে মই যাওঁ তোমাৰহে কাম হৈ গ'ল মোৰ দোকান হ'বলৈ এতিয়াও বাকী আছে তোমাৰ কামৰ লগত মোৰ আকৌ কি সম্পৰ্ক আছে সম্পৰ্ক আছে আজি এবছৰ ধৰিয়ে মই তোমাৰ লগত সেই সম্পৰ্কটো কৰিব চেষ্টা কৰি আছো মাত্ৰ তোমাৰ অলপ ছাপোৰ্ট লাগে চোৱা নিশা তুমি কিয় বুজা নাই আজি এবছৰৰ পৰা মই তোমাক ভাল পাই আহিছো আৰু আজি এবছৰ মই তোমাক ঘিণ কৰি আহিছো ল'ৰা এজনক ভাল পাবলৈ হ'লে তেওঁৰ গাত কিছু ভাল গুণৰ দৰকাৰ কিন্তু তোমাৰ ভৰিটা মূৰলৈকে বেয়া গুণেই ভৰ্তি গতিকে তুমিয়ে কোৱা তোমাক ভাল পাব পাৰি নে নোৱাৰি নিশা মই জানো তুমি চিঞৰিবাই কাৰণ পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ আগত যেতিয়া তেওঁৰ চৰিত্ৰটো উদঙাই দিয়া হয় ঠিক তেতিয়া এনেকৈয়ে চিঞৰে তুমি জানা নাই নিশা মোৰ নাম মংগল আৰু মংগলক কোনোবা মংগলবাৰে জোকাই ল'লে কিন্তু অমংগল হয় চাওঁ মোক এৰি দিয়া এৰিবলৈ মই ধৰা নাই এই চলটো মই তোমাৰ গালত মৰা নাই তোমাৰ এই মুখখানিখিনিক মাৰিছো যাতে এই মুখখানিটোৱে দ্বিতীয়বাৰ তোমাৰ লগ নলয় শুনা নিশা তোমাৰ এই চৰটো তোমাৰ জীৱনৰ প্ৰথম আৰু শেষ চৰ হ'ব কাৰণ ইয়াৰ পিছত মই তোমাৰ এনেকুৱা এটা অৱস্থা কৰিম তোমাৰ এই হাতখনে কাৰোবাক চৰ মাৰিব এৰি নিজৰ চকু পানী তোমাক ব্যস্ত হ'ব যৌবনে আমনি কৰে মৰছে নাই ঐ শুনিছনে জোচেফত মাছ গাইছিলে কালি কৈ আছো ৰ তাক লৈ আনো গুচি যাব সিহঁতে আৰু ইয়াত নাথাকে ভাই সিটো বুলি বাবাহঁতে দম দি দোকান মুখৰ পিছত দি আছে सबके एबार शांति सर তোকো দিছো ইয়াৰ পাছত যদি ভাই এলাকাত হাতটা উঠাও ঘৰ ঠিকে যাবি কিন্তু তোৰ হাত দুখন এলাকাত ঘূৰি যাব বজাৰটা বটনি ক্লাছ আছে কৰিবিনে আজি ন বটনি আজি হ'ব মেটনি এতিয়া আমি কুছ কুছ হতা হে চাব যাম শাহৰুখ খানৰ পিকচাৰ আৰু মই নাযাম শাহৰুখ খানৰ মই বিৰাট ফেন শাহৰুখ খান দেখাত কি যে কুট জ্বলি সজি জুই কলিজা পুৰি যায় পুৰি গৈছো
যিহেতু তোমাৰ কলিজা আছে। কাৰেক্ট, আমাৰ কিন্তু পুৰা নাই দেই। তাৰমানে তোমাৰ হাতখন ফায়াৰপ্ৰুফ নেকি? নহয়, তাৰমানে মই মোৰ হাতখন এখন বেলেগ ঠাইত থৈ দিছো। আচ্ছা আচ্ছা, তাৰমানে তুমি এতিয়া হাত চিটি গাহৰি হাত লগাই বহি আছা? গাহৰি নহয় লাহৰি, আজিকালি দিনকালটো জানাই, সেইকাৰণে মই মোৰ হাতখন 5 বছৰৰ কাৰণে ফিক্স ডিপজিট কৰি থৈছো। কেনেবাকে চুৰ-তুৰ হৈ যাব পাৰেতো, লাগে যদি নাম ঠিকনা দিবা, পাৰ্চেল কৰি পঠিয়াই দিম। দৰকাৰ নাই, তেনেকৈ দিয়া ল'ৰা বহুত আছে। জানো, তথাপি নাম ঠিকনা দিয়াত আপত্তি কি? কিবা এটাতো নাম হ'ব। ৰঞ্জনা, চন্দনা নে সুদৰ্শনা? বছৰীয়া তোমাৰ দেহা ময়ো তো এতিয়া সফল দেখা। 16 বছৰীয়া তোমাৰ দেহা ময়ো তো এতিয়া সফল দেখা। যৌৱন পিছলিলে তোমাৰ গাত গায়ে নধৰি বাহেৰা সুদৰ্শনা। 16 বছৰীয়া তোমার দেহা। ইমান মৰম লগা তোমাৰ চাৱনী, ইমান মৰম লগা তোমাৰ চাৱনী, তোমাৰ চাৱনী মোৰ সনা উঠতে কিহৰ কপনি, কিহৰে কপনি ভাব সদায় মই ভাব সদায় তোমা সৰজিলে কোনটি ঘটায়। 16 বছৰীয়া তোমাৰ দেহা ময়ো তো এতিয়া